নমস্কাৰ জনাইছো সকলোকে। এনেকুৱা এটা দিন আহিব, এনেকুৱা এটা ভিডিঅ' বনাব লাগিব, সপোনতো মানে ভবা নাছিলোঁ গাইছ। কি ক'ম, এতিয়া পুৰা গম পাই সমগ্ৰ পুৰা অসমতে বুলি ক'ব লাগিব, পুৰা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এতিয়া কেনেকুৱা এটা চিটুৱেশ্যন হৈ আছে। তো কেতিয়াও ভবা নাছিলোঁ জুবিন দাই যে ইমান অতি কম সময়তে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি সপোনতো ভবা নাছিলোঁ। মানে বহুত বেছি বেয়া লাগিছে এইকেইদিন, কেনেকৈ বুজাম আপোনালোকক। ক'তো যাব নোৱাৰি, সকলোৱে মুখতে আগৰ যিটো হাঁহি ন, সেই হাঁহিটো মানে নাই বুলি ক'ব লাগিব। তো বাকী ভিডিঅ'টো মানে কেনেকৈ কি ক'ম মানে গাইছ ন, একো বুজি নোপোৱা হৈ গৈছোঁ মানে এইকেইদিন। তো ভিডিঅ' গোটেই নিউজ ক'তো চাব নোৱাৰি, সমগ্ৰ পৰা পৃথিৱীতে বুলি ক'ব লাগিব পুৰা কান্দোন, চবফালে কান্দোন। কেনেকৈ জীয়াই থাকিম মানে জুবিন দাৰ অবিহনে, কাৰণ বিহু এখন আহিলেও কিবা এখন আহিলেও জুবিন দা নহ'লে সকলো উকা উকা লাগে। এইবাৰ এতিয়া বহাগটো কেনেকৈ পাৰ কৰিম, কেনেকৈ কি কৰিম মানে একো ভাবি পোৱা নাই। মানে মোৰ ফালৰ পৰা এইটোৱেই অনুৰোধ থাকিল, বা সকলো ফালৰ পৰা, মোৰ ফালৰ পৰা বুলি নহয়, যে অসম চৰকাৰে সোনকালে তদন্ত কৰক জুবিন গাৰ্গৰ লগত হৈছিলে কি। এতিয়াতো নিউজ চিউজ যিখিনি দেখি আছোঁ, ভিডিঅ'খিনিতো আপোনালোকে ক্লিপ দেখা পাইছে, এতিয়া এইটো ভিডিঅ' ক্লিপ চাই লওক। দেখুৱা মতে জুবিন গাৰ্গক যেন কোনোবাই প্লেনিং কৰি মৃত্যু কৰিছে বা মৃত্যুৰ হাতলৈ ঠেলি দিলে। তো তেনেকুৱা এটা চিটুৱেশ্যন হৈছে বুলি ভাবিছোঁ মোৰ হিচাপত। তো বাকী যিমান যি হ'লেও অতি সোনকালে জুবিন দাৰ লগত যি হৈছিল সেইখিনি আমাক তদন্ত লাগে। চ' গোটেই সমগ্ৰ পৰা অসমত এতিয়া জুবিন দাৰ কাৰণে বহুত হাহাকাৰ এটা পৰিস্থিতি হৈ আছে। বহুত বহুত মানে দুখ লাগিছে বুলি ক'ব লাগিব। মানে কথা কেনেকৈ কি ক'ম ন, একো ভাবি নোপোৱা হৈছোঁ গাইজ। 53 বছৰ, অনলি 53 বছৰ জীয়াই থাকিল তেখেত। ইমান কম সময়ৰ ভিতৰত আমাক এৰি গুচি গ'ল জুবিন দা। জুবিন দা লাষ্টত এতিয়া থাকিল। জুবিন দা আপুনি য'তেই আছে বহুত ভালদৰে থাকক। আমাৰ কাৰণে জুবিন দা কেতিয়াও মৰিব নোৱাৰে। জুবিন দা এতিয়া যেনেকৈ আছিলে তেনেকৈ আমাৰ হৃদয়ত প্ৰতিটো মুহূৰ্তত জীয়াই থাকিব, আৰু জীয়াই থাকিব মানে কেতিয়াও জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। তেখেতৰ যিটো এটা দেহাটো দেখা পাইছে, সৰু সজাই ষ্টেডিয়ামতে আছে। তো আজি ধুনীয়াকৈ জুবিন দাক পূৰা জ্বলোৱা হ'ব। তো বহুত বেছি দুখ লাগিব, যিমান যি হ'লেও একো নাই। তো মানুহৰ মৃত্যু হ'বই বাৰু, কিন্তু মৃত্যু হ'লেও মানে জুবিন দাৰ লগত যিখিনি হ'ল ন, সেইখিনি মানে সহজতে মানে মানি ল'ব পৰা নাই বুলি ক'ব লাগিব। তো আজি ধুনীয়াকৈ পূৰা গাঁৱতো শ্ৰদ্ধাঞ্জলি জনাব লাগিব। তো গাঁৱত সকলো ৰাইজ মিলি যদি শ্ৰদ্ধাঞ্জলি জনাম, এতিয়া অকণমান ৰেডি হৈ লওঁ, তাৰপৰা শ্ৰদ্ধাঞ্জলি দিবগৈ লাগিব জুবিন দাৰ কাৰণে। এতিয়া যাওঁ পূৰা নামঘৰলৈ বুলি, এতিয়া শ্ৰদ্ধাঞ্জলি ধুনীয়াকৈ জনাব লাগিব। মানে বহুত বেছি বেয়া লাগিছে, আপোনালোকেতো গম পাইছে এতিয়া পৰিস্থিতি কেনেকুৱা এটা হৈ আছে। এতিয়া ব'লক নামঘৰত গৈ লওঁ, মানে আমাৰ সকলো দেখামগৈ বাৰু তাত গৈ পিনি কেনেকুৱা এটা কি হৈ আছে মানে এতিয়া পৰিস্থিতি। তো এনেকৈ বৰ্তমান পাই গ'লোহি। নামঘৰ দেখা পাইছে, মানে জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্বলাবৰ কাৰণে মানে সকলো গাঁৱৰ পৰা ৰাইজ সকলো মিলিজুলি লৈছোঁ। তো এইফালে সকলোখিনি কৰি আছে, আপোনালোকক মানে দেখাম এতিয়া। মানে কৈছোঁ ন, মানে কথা ক'বলৈ মানে কেনেকৈ কি কওঁ মানে একো বুজি নোপোৱা হৈ গৈছোঁ। মানে এইকেইদিন আপোনালোকেতো সকলোখিনি গম পাই আছে। মই আজি ভিডিঅ'টো আজি জুবিন গাৰ্গক আৰু মানে আমাৰ জুবিন দাক এতিয়াও আৰু জুই জ্বলাবলৈ আৰু 2 দিন আছে। তো কি বুলি ক'ম, কেনেকৈ কি হৈ গ'ল কৈছে ভিডিঅ'ৰ আগত সকলোখিনি গম পাইছে। নামঘৰটো সেইফালে দেখা পাইছে, মানে গোটেইখিনি একদম দেখা পাইছে, চব পৰা চাকি জ্বলাই সকলোখিনি মানে কৰি থৈছে। এতিয়া প্ৰথমতে লওঁগৈ, তাৰপৰা আপোনালোকক দেখাম অকণমান পৰিস্থিতি চাই থাকক।
জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জয় জুবিন দা কি জয় জুবিন দা কি তো এনেকৈ এতিয়া সকলো পুৰা গাঁৱৰ মানে ৰাইজ সকলো মিলিজুলি ধুনীয়াকৈ জুবিন দাক পুৰা শ্ৰদ্ধাঞ্জলি জনোৱা হৈ গ'ল মানে কেনেকৈ কৰিছোঁ মানে আপোনালোকক বুজাব নোৱাৰোঁ মানে এতিয়া বহুত বেছি এটা দুখৰ চিটুৱেশ্যন বুলি ক'ব লাগিব ধুনীয়াকৈ মোৰ শ্ৰদ্ধাঞ্জলি জনোৱা নাছিলোঁ এতিয়া ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই দিওঁ এনেকৈ এতিয়া শ্ৰদ্ধাঞ্জলি ধুনীয়াকৈ জনালোঁ জুবিন দাৰ কাৰণে মানে বহুত বেছি এটা কথাই কৈছোঁ মানে মোৰ ফালৰ পৰা মানে কি আমাৰ ফালৰ পৰা মানে এইটোৱেই প্ৰাৰ্থনা থাকিল মানে চৰকাৰলৈ যেন জুবিন দাৰ মানে মৃত্যুৰ আঁৰত যিখিনি এতিয়া কথা বা যিখিনি নিউজ চলি আছে ন তো সেইখিনিৰ ওপৰত ধুনীয়াকৈ কৰিব লাগে সকলোৱে পুৰা খুচৰিব লাগে মানে কি হৈছিলে A to Z তো যেন তেতিয়াহে মানে জুবিন দাৰ আত্মা শান্তি পাব লগতে আমিও বহুত বেছি শান্তি পাম কাৰণ এইকেইদিনটো জানেই এটা কেনেকুৱা এটা চিটুৱেশ্যন মানে গোটেই পৃথিৱীতে বুলি ক'ব লাগিব অসমত বুলি ক'লে মানে ভুলেই হ'ব মানে জুবিন দাৰ লগত হৈছিলে সেইখিনি ধুনীয়াকৈ পূৰা ন্যায় লাগে মোক বুলিয়ে নহয় গোটেই অসমকে লাগে আপোনালোকে যিখিনিতো নিউজ চাই আছে গম পায় মানে ভিডিঅ'টো আজি বনাইছোঁ ন একদম কেনেকৈ মানে বুজাব নোৱাৰোঁ মানে